হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। মোক যিসকলে আগৰ পৰা ইউটিউব চেনেলটো চাই আছে তেওঁলোকে নিশ্চয় চিনি পাইছে, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে মোৰ চিনাকিটো দি লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱযানী দেৱী। মই বৰ্তমান এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চাকৰি কৰি আছোঁ, আৰু মই এডিআৰই গ্ৰেড 3 যিটো 2.0 আছিলে, এডিআৰই 2.0 তাতে মই চাকৰিটো পাইছোঁ। আৰু তাৰ আগতে মই পৰীক্ষা দি আছিলোঁ, কিন্তু মই চাকৰি পোৱা নাছিলোঁ। 2024 চনত ভালকে প্ৰিপেৰেশ্যনত বহি পিনি পৰীক্ষা দিছিলোঁ, আৰু তাৰ পাছতে মোৰ এডিআৰই গ্ৰেড 3ৰ HS এণ্ড ডিগ্ৰী এই দুটা ক্লিয়াৰ হৈছিলে, আৰু আছাম পুলিচ SI ৰিটাৰ্ণো মই ক্লিয়াৰ কৰিছিলোঁ। তাৰ পাছতে মই এতিয়া এই চাকৰিটো কৰি আছোঁ, আৰু এইবছৰ এডিআৰই 3.0 মোৰ কোনো ধৰণৰ এক্সাম দিবলৈ প্ৰিপেৰেশ্যন নাই, মই কাৰণ এক্সাম নিদিওঁ। কিন্তু মই পঢ়ি আছোঁ কাৰণ মোৰ লগত বহুতখিনি মানে পঢ়ি থকা ল'ৰা ছোৱালী জড়িত হৈ গৈছে। তেওঁলোক মোৰ লগত ইউটিউবত হওক বা টেলিগ্ৰামত হওক কানেক্ট হৈ গৈছে, গতিকে তেওঁলোকৰ কাৰণে মই পঢ়ি আছোঁ। আৰু তেওঁলোকক মানে মই যদি পঢ়ি নাথাকোঁ তেওঁলোকক মই আপডেটেড মানে নিউজবিলাক দি থাকিব নোৱাৰিম। চ' সেয়াই মোৰ প্ৰচেষ্টা চলি আছে। এতিয়া যিটো কথা ক'বলৈ ওলাইছোঁ, ইউটিউবত মই একো কথা তেনেকৈ কোৱা নাছিলোঁ, কিন্তু ফেচবুকত মই কৈছিলোঁ যে মই এই গোটেই যিসকলে প্ৰিপেৰেশ্যনত আছে তেওঁলোকৰ কাৰণে এটা ফ্ৰী কোৰ্চ লঞ্চ কৰিব গৈ আছোঁ। ফ্ৰী কোৰ্চ বুলি এইটো কাৰণে কৈছোঁ কাৰণ ইউটিউবতে পঢ়াম, ইউটিউবত কোনো ধৰণৰ পইচা দিব নালাগে। আৰু এই কোৰ্চটো এনেকুৱা থাকিব, মই যে পঢ়িছিলোঁ, মই পঢ়োঁতে আপোনালোকৰ কি হৈছিলে জানেনে? বহুতখিনি সময়ত এনেকুৱা হয়, মানে পঢ়ি আছোঁ, ঠিকেই পঢ়ি আছোঁ, এনেকুৱা লাগে পৰীক্ষা দিলেগে মই চাকৰি পাই যাম। কিন্তু কি হয়, লাষ্টত চিলেকশ্যন লিষ্টত নামটো নাহে, বা যেতিয়া ৰিজাল্ট দিয়ে মোৰ নামটো নাহে। তো কিয় নাহিলে? মানে মইতো পঢ়ি আছিলোঁ, আপোনালোকৰ নিচিনা। এতিয়া আপোনালোকেও পঢ়ি আছে, কিন্তু সকলোৱে জানো চাকৰি পাইছে? নাই পোৱা। তো কিয় নাই পোৱা? এই যিখিনি প্ৰব্লেম মই মানে পাইছিলোঁ, বা মই যিখিনি সেই প্ৰব্লেমৰ পৰা শিকিলোঁ, মই যেতিয়া ফেইল হৈছিলোঁ তাৰ পৰা মই যিখিনি শিকিলোঁ, সেইখিনি মই যিখিনি ঠিক ঠাক কৰি মই পাছ কৰিলোঁ, তো এই বস্তুখিনি আপোনালোকে অকণমান জানি ল'ব লাগে। আৰু আচলতে বহুত ল'ৰা ছোৱালীয়ে এইখিনি জানিবলৈ বিচাৰি থাকে। যিজনে চাকৰিটো পায় তেওঁৰ পৰা যদি এইখিনি কথা শুনিব পাৰে, যে মানে কেনেকৈ তেওঁ চাকৰিটো পাইছে, তেওঁ কোনখিনি বস্তুত বেছি গুৰুত্ব দিছিলে, বা তেওঁ কেনেধৰণে পঢ়ি পিনি মানে কুৱেশ্যনবোৰ এটেম্প কৰোঁতে তেওঁ ৰিজাল্ট আহিছে, তো এই কথাখিনি বহুতে জানিব বিচাৰে। কিন্তু কি হয় জানেনে, সকলোৰে ওচৰত মানে এই সুবিধাটো নাথাকে যে পাব্লিকালি চবৰ আগতে ক'ব, বা সময়ৰো অভাৱ হয়। এইটো বিশ্বাস কৰক বা নকৰক, যেতিয়া এটা চাকৰিত জইন কৰি যোৱা হয় তাৰ পাছত জইনিঙৰ পাছতে তেওঁলোকে কামখিনি শিকোঁতে বুজোতে যথেষ্টখিনি সময় লাগে, আৰু এইখিনি সময়ত আন কাৰোবাক এইখিনি আকৌ পঢ়াৰ কথাখিনি বুজাবলৈ যাবলৈ বহুতখিনি অসুবিধা হয়। তো মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। গতিকে কিন্তু মোৰ এইটো সুবিধা আছিলে যে মোৰ ইউটিউবটো আছিলে, ইউটিউবত মই তেনেকৈ যিখিনি মই দিব পাৰোঁ দি থাকিব পাৰিছিলোঁ। আৰু এতিয়া যিহেতু মোৰ ভিডিঅ' দিয়া বহুত কমি গৈছে, বহুতৰে অসুবিধা হৈছে বুলি কৈছে, মানে পঢ়িবলৈ আৰম্ভ কৰিছিলে মোৰ পৰা, কিন্তু ভিডিঅ' ভালকৈ পোৱা নাই, তেওঁলোকৰো সুবিধা হ'ব, আৰু বাকী যিসকলে পঢ়িব বিচাৰি আছে তেওঁলোকৰো সুবিধা হ'ব। সেইকাৰণে মই ভাবিছোঁ যে 180 ডেইজৰ এটা কোৰ্চ লঞ্চ কৰোঁ। আৰু এই কোৰ্চটোত কি হ'ব, চিলেবাছখন A to Z কেনেকৈ কভাৰ কৰিব পৰা হ'ব, গোটেইখিনি চেপ্টাৰ, গোটেইখিনি টপিক কেনেকৈ মানে সোমাব, আৰু লাষ্টত কেনেকৈ আপোনালোকে মক টেষ্ট দিব পৰাকৈ একদম ৰেডি হৈ যাব। এক্সাম যেতিয়া পাতে সেইটো পিছৰ কথা, কিন্তু অন্ততঃ এইখিনি 180 ডেইজ পঢ়াৰ পাছত আপোনালোকে ফুল মক টেষ্ট এটেম্প কৰি থাকিব পাৰিব। তো সেইটো পৰ্যায়লৈ মই কেনেকৈ লৈ যাব পাৰোঁ এইটো কথা দেই। আজি মই কেইটামান কথা ক'ম, যিকেইটা কথা আপোনালোকে 180 ডেইজত সদায় মনত ৰাখিব লাগিব। যিটো মই কৰিছিলোঁ সেইটো আপোনালোকেও কৰিব লাগিব, কাৰণ আমি পৰীক্ষা দিবলৈ পঢ়ি থকা নাই, আমি চাকৰি কৰিবলৈ পঢ়ি আছোঁ। ঠিক আছে, এই কথাটো প্ৰথম কথা মনত ভৰাই ল'ব। আমি এডিআৰই পৰীক্ষা পাতিব, পৰীক্ষা দিম, সেইটো কাৰণে পঢ়া নাই। আমাক এডিআৰই 3.0 এটা নিজৰ জব লাগে, এটা চিট লাগে, সেইটো কাৰণেহে আমি পঢ়ি আছোঁ। অ'কে, এতিয়া মই দেখাই দিওঁ মই কেনেকৈ কি কৰিম। এই 180 ডেইজ মোৰ লগত আপোনালোকে কেনেকৈ থাকিব সেইটো মই দেখাই দিওঁ। ক্লাছবিলাক ইয়াতে আহিব, ইউটিউবতে আহিব, আৰু ইয়াৰ যিখিনি PDF থাকিব বা যিখিনি নোটছ থাকিব সেইখিনি টেলিগ্ৰামত যাব। মই লিংক দি দিম তলত, টেলিগ্ৰামত আপোনালোকে জইন হৈ ল'ব। অ'কে, এতিয়া মই কেইটামান কথা ক'ম। প্ৰথম কথা হৈছে, এতিয়া এটা যেতিয়া পৰীক্ষালৈ পঢ়ে, প্ৰথম আপোনালোকে সেই পৰীক্ষাটোৰ চিলেবাছখন জানিব লাগিব। আজিকালি সকলোৰে মুখতে চিলেবাছ শব্দটো, কিন্তু তাৰ ভিতৰতনো প্ৰকৃততে কি থাকে বহুতে কিন্তু বুজিও নাপায়। মেথছ, ইংলিছ, ৰিজনিং, জিকে এইখিনি চবেই জানে, সেই 4টা বস্তু। সেই 4টা বস্তুৰ ভিতৰততো বহুত বস্তু সোমাই থাকে। তো সেই এটা টপিক মানুহে চাব লাগে ডিটেইলছত। কোনটো টপিকৰ পৰা পৰীক্ষাত কিমানকৈ প্ৰশ্ন আহিছে সেইটোও চাব লাগে। আপুনি পলিটি বুলি কওঁতে কিমান চেপ্টাৰ, 20টা চেপ্টাৰ যেনিবা, কিন্তু তাৰ 3টা বা 4টা চেপ্টাৰৰ পৰা ৰিপিটেডলি কুৱেশ্যন আহি থাকে। আপোনালোকে গোটেই 20টা পঢ়াৰ সলনি যদি সেই প্ৰথম 4-5টা চেপ্টাৰ যিকেইটাত বেছি প্ৰশ্ন আহিছে যদি কমপ্লিট কৰি লয়, পলিটিৰ পৰা অহা 5 নম্বৰ 4 নম্বৰ আপোনালোকৰ একদম কনফাৰ্ম, 4 নম্বৰ আপোনালোকে শুদ্ধ কৰিব পাৰিব। তো সেই গোটেই 20টাত সমানে টাইম দিয়াতকৈ সেই 5টাত বেছি টাইম দিব, বাকীখিনি চেপ্টাৰ ওপৰে ওপৰে পঢ়িব। তেনেকুৱা কিছুমান কথা আছে যিখিনি মই কৰিছিলোঁ, আৰু মই বহুতখিনি তাত ছাকচেছো পাইছিলোঁ। ঠিক আছে, কেইটামান পইণ্ট কম, যিকেইটা পইণ্টত আপোনালোকে লিখি ল'ব, নিজৰ বহীখনত সদায় সেইকেইটা কথা লিখি ল'ব। আৰু এটা কথা, যিটো আমাৰ আছাম পুলিচৰ প্ৰিপেৰেশ্যন কৰি আছে, যিসকলে আছাম পুলিচ SI প্ৰিপেৰেশ্যন, আছাম পুলিচ কনষ্টেবলৰ প্ৰিপেৰেশ্যন, যিসকলে কনষ্টেবলৰ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে ফিজিকেলত বহুত বেছি গুৰুত্ব দিব লগা হয়, কাৰণ ৰানিং, লং জাম্প এইখিনি বস্তু প্ৰথমতে যিহেতু হৈ যায় আৰু মেডিকেল হৈ যায়, তো সেইখিনি তেওঁলোকৰ প্ৰথম বেছি মানে টাফ হয়। ঠিক আছে, সেইটো ফেজ বেছি টাফ হয়। তাৰপিছত তেওঁলোকৰ ৰিটেনটো তুলনামূলকভাৱে ইজি থাকে, মানে আছাম পুলিচ SI লগৰ নিচিনা নহয়, তাতকৈ মাৰ্কছ কম থাকে, কুৱেশ্যনো ইজি থাকে অকণমান। গতিকে যিসকলে কনষ্টেবল দিব তেওঁলোকে
সদায় দৌৰা প্ৰেক্টিচ কৰিব, মানে ভালকে ৰানিং কৰিব, আৰু যেতিয়া ৰানিং আপোনালোকে ক্লিয়াৰ কৰি ল'ব তাৰ পাছত ৰিটেনলৈ পঢ়িবলৈ জোচটো আহি যাব, নিজে নিজে আপোনালোকে পঢ়িব পাৰিব, আৰু বহুতখিনি চ'ৰ্চ আছে, মই সেইবিলাকো লাহে লাহে দি যাম। এছআই কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে ৰানিংটো অলপমান লাহেকে কৰিলেও হয়, মানে এতিয়াতো বাৰু এছআই পৰীক্ষা হ'বই বাৰু এপ্লাই হৈ যোৱাখিনি, বাকীখিনি ৰানিংটো লাহে লাহে কৰিলেও হ'ব, কিন্তু ৰিটেনৰ কাৰণে বহুত ভালকে পঢ়িব লাগিব। কাৰণ কি হৈছে জানেনে, আছাম পুলিচ এছআই পৰীক্ষা ৰিটেনটো এডিআৰ গ্ৰেড 3 লগত একদম একেই, চিলেবাছটো একেই, কুৱেশ্যন পেটাৰ্ণো একেই, গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন যিখিনি আহিছিলে এডিআৰিত এছআইটো একেই আহিছিলে। চ' মোৰ মানে কোৱালিফাই হ'বলৈ সেইকাৰণে ইজি হৈ গৈছিলে, কাৰণ মই এডিআৰি প্ৰিপেৰেশ্যনত ভালকে আছিলো, তো এছআইটো মোৰ নিজে নিজে বেছি মাৰ্কছে পাই গৈছো, মানে সিমানখিনি মাৰ্কছ আমাৰ কাট অফে যোৱা নাই। আমি 55 পালে ৰিটেনত এক্সামটো মানে ৰিটেনটো ক্লিয়াৰ কৰিব পাৰো, কিন্তু মই 75+ পাইছো। তো সেইটো কেনেকে হৈছে, চিলেবাছ যে ডিটেইল মই পঢ়ি থৈছো ভালকে, সেইটো কাৰণে। আৰু এইটো কথা আপোনালোকে বুজি ল'ব, আছাম পুলিচ আৰু এডিআৰি গ্ৰেড 3 চিলেবাছ অলমষ্ট ছেম, একো বেলেগ নাই, একেখনেই চিলেবাছ, দুখন চিলেবাছ ভাগ কৰি কিবা কিবি কৰি থাকিব নালাগে, চিলেবাছ একেখনেই, তো সেইটো পঢ়িব। এডিআৰি 3.0 এইটো টাৰ্গেট হ'ব আমাৰ, প্ৰথম কথা টাৰ্গেট এডিআৰি 3.0, আৰু লগত কি থাকিব, আছাম পুলিচ। যিহেতু কুৱেশ্যন পেপাৰ ভালকে মই দিছো, ভালকে কৰিছো, আৰু ইয়াতো কোনো আছাম পুলিচ ফিজিকেল মই নিশিকাওঁ, ৰানিঙৰ কথা নাহে ইয়াত মানে ৰিটেনটোৰ কথা আহিব, আৰু এইকেইটা ৰিটেন কেনেকে কোৱালিফাই কৰিব লাগে বা কি কুৱেশ্যন আহিব তাৰ কাৰণে টাৰ্গেট থাকিব এই গোটেই 180 ডেজৰ কোৰ্চটোত। অ'কে, আৰু এডিআৰি 3.0 ৰিটেনৰ লগতে ইয়াত মানে প্লাছ স্কিল টেষ্টটো থাকিব হা, স্কিল টেষ্টৰ গোটেইখিনি বস্তু মই দি দিম। অ'কে, তো আমাৰ গোটেই প্লেনটো আছে 180 ডেজ, তাৰ মানে 6 মান্থ। কাৰণ মই আপোনালোকক যদি কৈ দিওঁ যে আপোনালোকে কোনবোৰ ভিডিঅ' ভাল পায়, যিবোৰ ভিডিঅ'ত কয় যে 30 ডেজত এডিআৰি ক্লিয়াৰ কৰিব আহক, ঠিক আছে, 30 ডেজ ষ্ট্ৰেটেজি, তো এইবোৰ মানে ভাল পায় মানুহে ভিডিঅ' চাই, এক মাহত হৈ যাব, তো এইটোৱে ফ'ল' কৰোঁ, মানে মোৰ সোনকালে হৈ যাব, কিন্তু এইবোৰ কোনো কাম নাই। এইবোৰ আপুনি চাই এনেই টাইম এটা ৱেষ্ট কৰি নাথাকিব। এটা সঁচা কথা ক'ব গ'লে, যদি চিলেবাছৰ এ টু জেড ক্লিয়াৰ কৰিব লাগে, যদি আপুনি গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰি কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগে, তো এই টাইমটো আপোনাক লাগিবই, আৰু টাইম পাব ইয়াৰ পাছত, কিন্তু এই টাইমটো মিনিমাম লাগিবই আপোনাক। তো মোৰ এতিয়া প্লেনটো এনেকুৱা হয়, 180 ডেজত মই কেনেকে পঢ়াম বা কেনেকে মই চিলেবাছ কমপ্লিট কৰিম, এটা থুলমূল আভাস মই আজি দি দিওঁ, যিটো বস্তু মই ক্লাছ অনাৰ দেৰি হ'লেও আপোনালোকে আগতীয়াকৈ যাতে পঢ়ি ৰাখিব পাৰে সেই টপিকটো। তো 1 নম্বৰ যিটো মান্থ, মানে আজি ধৰা 15 তাৰিখ নহয়, এতিয়া 15 জুলাই, ঠিক আছে, ইয়াৰ পৰা মই 1 মাহ কৈছো, 15 জুলাইৰ পৰা 1 মাহ, এই 1 মাহত কি থাকিব, ঠিক আছে, এই মাহটোৰ মানে প্লেনটো কি থাকিব আপোনালোকে লিখি ল'ব। মই সদায় জিকেৰ পৰা ষ্টাৰ্ট কৰিছিলো আগতে, কিন্তু এবাৰ মই উল্টা কৰিছো, এবাৰ মই মেথছৰ পৰা ষ্টাৰ্ট কৰিছো, ঠিক আছে। মেথছ থাকিব প্ৰথম 15 ডেজ, আৰু মোৰ মেথছৰ এখন প্লেলিষ্ট আছে, তাত মই মেথছৰ কেইটামান চেপ্টাৰ কৰোৱা আছে, সেইকেইটা চেপ্টাৰ কিন্তু ইয়াত মই আকৌ ইনক্লুড নকৰো, মই সেইখন প্লেলিষ্টতে যিহেতু ভিডিঅ'বোৰ ক্লাছ কৰি গৈ থাকিম, তো সেইকেইটা চেপ্টাৰ তাতে প্ৰথমতে চাই ল'ব হা, মেথছৰ দি থোৱা আছে দুটামান। তো মেথছৰ 15 ডেজ থাকিব, তাৰ পাছত থাকিব ৰিজনিং। অ'কে, ৰিজনিং 15 ডেজ, মেথছ আৰু ৰিজনিং প্ৰথম 15 ডেজ কৰি ল'ম, ঠিক আছে। তাৰ পাছত আহিলে ছেকেণ্ড মান্থ 15 আগষ্টৰ পৰা হ'ব, ছেকেণ্ড মান্থ ষ্টাৰ্ট হ'ব, আৰু তাত থাকিব প্ৰথম থাকিব মেথছ 15 ডেজ, ৰিজনিং থাকিব 5 ডেজ, আৰু ইংলিছ থাকিব 10 ডেজ, ইংলিছ 10 ডেজ। অ'কে, 2 মাহ হৈ গ'ল। তাৰ পাছত থাৰ্ড মান্থত আহিম, থাৰ্ড মান্থটো হ'বগৈ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, 15 ছেপ্টেম্বৰৰ পৰা। থাৰ্ড মান্থটোত আপোনালোকৰ থাকিব মেথছ থাকিব প্ৰথম 10 ডেজ, অ'কে, জিকে থাকিব 20 ডেজ, আৰু জিকেত কি থাকিব এইটো মই কৈ যাওঁ, ইয়াত থাকিব ইণ্ডিয়ান প্লাছ ৱৰ্ল্ড হিষ্ট্ৰী, ইণ্ডিয়ানৰ এনচিয়েণ্ট মেডাইভেল আৰু মডাৰ্ণ গোটেইকেইটা থাকিব, আৰু ৱৰ্ল্ড হিষ্ট্ৰী মেইন যিখিনি ৱাৰখিনি হৈছিলে সেইখিনি পৰীক্ষাত আজিকালি খুব আহি থাকে নহয়, ঠিক আছে, সেই ৱাৰখিনিৰ বিষয়ে থাকিব এইটো। দেন তাৰ পাছত 4 নম্বৰ মাহটো হ'বগৈ অক্টোবৰত, 15 অক্টোবৰৰ পৰা হ'ব, আৰু তাত আপোনালোকৰ প্ৰথমতে থাকিব মেথছ 10 ডেজ, ইংলিছ থাকিব 10 ডেজ, ৰিজনিং থাকিব 10 ডেজ,
যেতিয়া আমি প্ৰথমতে মেথছখিনি অলপ সৰহকৈ দিন লৈছো মেথছ ৰিজনিং যেতিয়া অলমষ্ট মানে ইজি চেপ্টাৰখিনি শেষে কৰি দিম তাৰপাছত আমি এই মেথছ 15 ডেজ লৈছো অলপ টাফ চেপ্টাৰ মানে যিখিনি অলপমান ইয়াৰ নাম্বাৰ চিষ্টেমতকৈ ওপৰত সেইখিনি যাব ঠিক আছে ইয়াতো মেথছ থাকিব মই মেথছ লৈছো গোটেই 4টা মাহতে মেথছ লৈছো আৰু বহুতৰে মেথছত ভয় থাকে গতিকে মই যিমান পাৰো একদম পৰীক্ষাত আহি থকাখিনিহে মানে যিখিনি এডিআৰই এক্সামটোৱে ডিমাণ্ড কৰে যিখিনি এডিআৰইত আহিয়ে আছে বা এডিআৰই এক্সামৰ মতেহে মই মেথছখিনি দিম একদম এছএছচি চিজিএল লেভেলৰ মেথছ মই ইয়াতে নানোৱে যিখিনি আপোনালোকে কৰিলে এক্সামটোত পাছ কৰিব পাৰিব মই সেইখিনি মেথছে আনিম বিভিন্ন টাইপ থাকে মই গোটেই টাইপখিনি মাত্ৰ দেখাই দিম আৰু প্ৰেক্টিছ কৰিবলৈ মই কুৱেশ্যন মুঠত বহুত আছে কুৱেশ্যনৰ কিতাপ বহুত আছে য'ত প্ৰেক্টিছ ছেট আছে পিৱাইকিউজ আছে অসমৰ আগৰ এক্সামবোৰৰ পিৱাইকিউজ আছে মানে বহুতখিনি কিতাপ আছে গোটেই তাৰ পৰা কুৱেশ্যন মই ফটো মাৰি পিডিএফ কৰি দি দিম আপোনালোকে সেইখিনি ছল্ভ কৰিব অ'কে আৰু সেই কিতাপবিলাকত এনচাৰো ধুনীয়াকৈ যিহেতু কৰাই থোৱা থাকে পিছত মই সেইখিনি আকৌ এনচাৰ চিট নিদিলোঁ ফটো মাৰি দিলে আপোনালোকে নিজে চাই ল'ব পাৰিব কেনেকৈ মেথছটো কৰিছে ঠিক আছে তো 4টা মাহৰ এইখিনি তাৰপাছত থাকিলে 5th month তো 5 নম্বৰ মাহটোত কি কৰিব প্ৰথমটো জিকে শেষৰ ফালে মই জিকে বেছি গুৰুত্ব দিমগৈ এটা দেখিছে চাগে তো জিকে প্ৰথম 10 ডেজ হ'ব তাত কি থাকিব মেইনলি থাকিব জিঅ'গ্ৰাফি আপোনালোকে চিন্তা কৰিব নালাগে বহুত ইজিকে মই দেখাম মানে মেপিং থাকিবই যেতিয়াৰ পৰা মই ৰয় ছাৰৰ পৰা পঢ়িবলৈ শিকিলো তেতিয়াৰ পৰা মই মেপিঙত বেছি গুৰুত্ব দিওঁ আৰু মোৰ মেপিংটোৱে মোৰ মানে মেইন চাবি আছিলে পৰীক্ষাটো পাছ কৰাৰ অনলি মেপিং শিকাৰ কাৰণে মই এডিআই পৰীক্ষা পাছ কৰিছো বুলি ক'লেও ভুল কোৱা নহ'ব আৰু এই মেপিংটো আপোনালোকক সকলোকে শিকাই দিবলৈ মই বহুত ট্ৰাই কৰি আছো আৰু এইটোত মোৰ ৰয় ছাৰৰ বহুতখিনি ছাপোৰ্ট আছে ছাৰে বহুত মোক গাইড কৰিছে এইটো ক্ষেত্ৰত যে মই ইউটিউবত এইখিনি মই দেখাব পাৰো আপোনালোকক ধুনীয়াকৈ শিকাব পাৰো উইথ মানে হিম উইথ হিজ পাৰমিশ্যন ছাৰে বহুত মানে ভাল পাইছে এইখিনি মই দেখা থকাৰ কাৰণে তো কোনোবাই ক'ব পাৰে নহয় ৰয় ছাৰৰ নিচিনা পঢ়াইছে একচুৱেলি ৰয় ছাৰে মোক এইখিনি পঢ়িবলৈ দিছে কাৰণে আজি মই আপোনালোকৰ আগতে এইখিনি আনিব পাৰিছো ঠিক আছে তো এইখিনিতে মই ৰয় ছাৰক বহুত বহুত থেংক ইউ দিছো বহুত ধন্যবাদ আপুনি যিমান ছাপোৰ্ট কৰিছে যিমানখিনি মোক শিকাইছে তো মানে মই কেতিয়াও এইখিনি পাহৰিব নোৱাৰো চ' বহুত বেছি থেংক ইউ আপোনাৰ কাৰণে মই এইখিনি সাহস কৰিছো কৰিবলৈ তো ছাৰৰ আশীৰ্বাদ আছে ছাৰ সেইটো কাৰণে চাগে মই আপোনালোকৰ মাজত এনেকৈ কাম কৰি থাকিব পাৰিছো ইমান প্ৰেছাৰৰ পাছতো ইমান কামত ব্যস্ত জবটোত বহুত বেছি ব্যস্ত মানুহে বুজি নাপায় কিন্তু এগ্ৰিকালচাৰ বুলি কোৱাৰ লগে লগে খেতিৰ দিনত বহুত বিজি ভাবিব নোৱাৰা বিজি আৰু মই যদি কাম নকৰো এইখিনিতে এটা কথা কৈ থওঁ চাকৰি আমি অকল দৰমহাৰ কাৰণে কৰিব নালাগে অন্ততঃ মই দৰমহাৰ কাৰণে চাকৰি নকৰো মই যিটো কাম কৰি আছো মই যদি ফিল্ডত নুঘুৰো মই যদি ফাৰ্মাৰ্ছ বিলাকৰ কাষলৈ নাযাওঁ তেতিয়াহ'লে মই তেওঁলোকক একো দিব নোৱাৰো এইটো সঁচা কথা এতিয়াও এনেকুৱা বহুত ওলাব যিবিলাকে কয় যে আমাৰ দেখোন এগ্ৰিকালচাৰ মানুহ ফিল্ডত নাহে আমাৰ ঘৰত দেখোন এগ্ৰিকালচাৰ মানুহ দেখাই নাই আমাৰ ইয়াত এনেকুৱা বহুত কয় তো আপোনালোকে সুবিধাও চাগে পোৱা নাই সেইকাৰণে ঠিক আছে কিন্তু মই সেইটো ধৰণৰ নহয় মই মানে প্ৰত্যেকজন মোৰ এৰিয়াত 5খন 6খন মোৰ গাঁও পৰিছে মই গোটেই কেইখন গাঁৱতে মই এনেকুৱাকে সোমাই গৈছো যে কোনজন ফাৰ্মাৰ বাৰীত কি আছে সেইটো তেওঁলোকৰ ঘৰৰ গৃহিণীতকৈ হয়তো মই বেছি ভালকে জানো তো মোৰ চকুৰ আগত আছে চবৰে আধাৰ কাৰ্ডলৈকে মোৰ মুখস্থ হৈ গৈছে তো তেওঁলোকে কি খেতি কৰিব পাৰিব তেওঁলোকক কি সুবিধা দিব পাৰিম তো সেইখিনি মই বহুত বেছি ঘূৰি ঘূৰি কৰি আছো আৰু মই সেইভাগে তেওঁলোকক সুবিধা নি দিবও পাৰিছো আৰু যদি মই সেইখিনি কষ্ট নকৰো তেতিয়াহ'লে তেওঁলোকক মই কোনো সুবিধা দিব নোৱাৰো এতিয়া যিখিনি মই দিবলৈ চেষ্টা কৰি আছো বা আহিছে পলি হাউচ ছেড নেট বিভিন্ন হৰ্টিকালচাৰ ক্ৰপছ আহিছে আপেল বগৰী মধুৰি ড্ৰেগন ফ্ৰুট জালুক বহুতখিনি বস্তু আহিছে আৰু মই মোৰ ভাল ভাল গোটেই ফাৰ্মাৰখিনি চিলেক্ট কৰি তেওঁলোকক মই এইখিনি বস্তু দিছো চ' সেইটোৱে মোৰ মানে সুখ যদি মই বহুত বেছি বিজি তথাপিতো মানে এইখিনি মানে যেতিয়া ছেটিছফাই মানে মই ছাকচেছ যেতিয়া পাইছো ন মই বহুত ছেটিছফাই তো সেই সুখখিনিৰ সৈতে মই দৰমহাটো লৈ মানে মোৰ বেয়া নালাগিব কিন্তু যদি মই বহি বহি দৰমহা ললোহেঁতেন বা মই যদি কষ্ট নকৰিলোহেঁতেন তেতিয়াহ'লে সেই দৰমহাটো প্ৰতি মানে মোৰ ইমান একো হেৰি নাথাকিলেহেঁতেন বুজি পাইছে নহয় চ' ৰিয়েলি মই বহুত বেছি বিজি কিন্তু এই ক্লাছটো এতিয়া কৰিবলৈ মই কেনেকৈ শক্তি পাইছো ভগৱানে জানে একমাত্ৰ কৰিছো আৰু আপোনালোকৰ কাৰণে ঠিক আছে তো জিকে মই জিঅ'গ্ৰাফি কৰাই দিম সম্পূৰ্ণ মেপিঙৰ মাধ্যমেৰে আৰু তাৰ লগত থাকিব মই পলিটি কৰাম দেই এই 10 দিনত জিঅ'গ্ৰাফি পলিটি অ'কে তাৰপাছত এয়া হৈ গ'ল 10 ডেজ দেন জিকে থাকিব আকৌ 5 ডেজ ল'ম জিকে এই পলিটি বুলি যে কৈছো পলিটি গোটেইখিনি বস্তু নহয় পলিটি যিখিনি টপিকৰ পৰা কণ্টিনিউৱাছলি সেবাই কুৱেশ্যন সুধি আছে বা আছাম গভৰ্ণমেণ্টৰ যিখিনি এক্সাম তাত আহি আছে অকল সেই টপিক কেইটা সেই মানে সেইখিনি বস্তুহে ইয়াত সোমাই থাকিব ঠিক আছে অযথা গোটেইখিনি পলিটি একদম APSC-লে পঢ়াৰ দৰে ইয়াত নপঢ়াও মই জিঅ'গ্ৰাফিও তেনেকে তো সেইখিনি আৰু এইখিনি জিঅ'গ্ৰাফি বুলি যে কৈছো ইয়াত আপোনাৰ ইণ্ডিয়াও থাকিব প্লাছ আছামো থাকিব ঠিক আছে অ'কে তাৰপাছত থাকিব জিকে 5 ডেজ যে দিছো এইটো কি থাকিব জানেনে এইটো থাকিব ৱৰ্ল্ড মেপিং প্লাছ ৱৰ্ল্ড জিঅ'গ্ৰাফি আৰু ইয়াৰ পৰা কি আহে হয়তো মই বেলেগকে নুবুজালেও হ'ব বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ এতিয়া হৈ পৰিছে বৰ্তমান ঠিক আছে অ'কে বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ এইটো
কিছুমান ভাবিব পাৰে ন আপোনালোকে যে স্পৰ্টছৰ দেখোন ইমান প্ৰশ্ন আহে, স্পৰ্টছৰ টপিক ক'ত পঢ়াব, স্পৰ্টছ ইমান আহি থাকে, এইটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে এতিয়া। অ'কে, তাৰপিছতে মানে বিভিন্ন CA কাৰেণ্ট এফেয়াৰ্ছ বহুত আহে, কাৰেণ্ট এফেয়াৰ্ছ, তো এইবোৰ ক'ত পঢ়াব, তো এনেকুৱা কুৱেশ্যন আহিব পাৰে, চব পাব, অকণমান খালি ধৈৰ্য ধৰক। এতিয়া যিটো কৈ আছো ৱৰ্ল্ড মেপিং এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি, ইয়াৰ পৰা এডিয়াৰ নিচিনা এটা পৰীক্ষাত 10 মাৰ্কছ প্লাছ কুৱেশ্যন আহে। বিশ্বাস কৰিব নে নকৰে নাজানো, 10 মাৰ্কছ প্লাছ এই টপিকটোৰ পৰাই কুৱেশ্যন আহে। ইণ্ডিয়ান পলিটিৰ পৰা 2 নম্বৰ আহি ইয়াৰ পৰা 10 নম্বৰ অহাও দেখিছো। গতিকে ক'ত বেছি গুৰুত্ব দিব লাগিব সেইটো তেনেকে উলিয়াই ল'ব। অ'কে, দেন আকৌ থাকিব GK। অ'কে, আকৌ GK দিম 5 days। এইটো GKত কি থাকিব জানেনে? ইয়াত থাকিব আপোনালোকৰ ইকনমি প্লাছ এনভাইৰনমেণ্ট। এই ইকনমি যে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত মানে বিভিন্ন বস্তুৰ পৰা নাহে। ইয়াৰ পৰা মাত্ৰ 4টামান চেপ্টাৰৰ পৰা বহুত কুৱেশ্যন আহে। ঠিক আছে, এই 4টা চেপ্টাৰ মই ইয়াত পঢ়াই দিম। আৰু এনভাইৰনমেণ্টৰ পৰা আজিকালি আহে অকণমান দেই কুৱেশ্যন। তো ইয়াৰ কোনখিনি বস্তু ইম্পৰ্টেণ্ট, কিছুমান কনভেনশ্যন পাতে ন, তো তেনেকুৱা মানে সেইবোৰ আহে, অলপমান তাৰ পৰা কুৱেশ্যন আহে আৰু আছে ইম্পৰ্টেণ্ট কেইটামান। তো এই 5 দিন মই ইয়াত লৈছো। অ'কে, দেন হৈ গ'ল আপোনাৰ 20 দিন হৈ গ'ল। দেন আৰু এটা থাকিব ইয়াৰ লগতে, সেইটো থাকিব আপোনাৰ ইংলিছ থাকিব। 10 days। অ'কে, ইংলিছ 10 days থাকিব। হৈ গ'ল। তো 5 নম্বৰ মাহটো হৈ গ'ল। এতিয়া হৈ গ'ল month 6। শেষৰ মাহটোত এই কোৰ্সটোত কি থাকিব? শেষৰ মাহটোত থাকিব ষ্টেটিক জিকে। 10 days। আৰু ইয়াত আপুনি পাৰ ডে দুটামান টপিককে পাই যাব। হয়তো পাৰ ডে দুটা ক্লাছো পাব পাৰে। কিয় কৈছো, ষ্টেটিক জিকেত বহুতখিনি বস্তু সোমাই থাকে। ইয়াত আপোনালোকে স্পৰ্টছ সোমাই থাকিব, ইয়াত এৱাৰ্ড সোমাই থাকিব। অ'কে, ইয়াত বুকছ এণ্ড অথৰ্ছ থাকিব। ইয়াত আপোনালোকৰ ডেজ এণ্ড থিংছ থাকিব। অ'কে, ডেজ এণ্ড থিংছ থাকিব। তাৰপাছত থাকিব ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন থাকিব। তাৰপাছত থাকিব ইম্পৰ্টেণ্ট প্লেচেছ। আৰু বহুত বস্তু দেই, এই গোটেই এইখিনিয়ে নহয় আৰু প্লাছ বহুত থাকিব। গোটেই ষ্টেটিক টপিকখিনি মই উলিয়াই ল'ম, মই উলিয়াই থোৱা আছে। তো প্ৰত্যেকটো টপিকৰ ওপৰত মই এটা ক্লাছ লৈ আহিম। অ'কে, ষ্টেটিক জিকে 10 দিনত মই বহুতখিনি বস্তু দিবলৈ চেষ্টা কৰিম। তাৰপাছত থাকিব আপোনালোকৰ জেনেৰেল চায়েন্স প্লাছ থাকিব আপোনালোকৰ কম্পিউটাৰ। এই দুটাৰ পৰা আজিকালি বহুত কুৱেশ্যন আহে আৰু এইটো মই বহুত দিন নিদিওঁ, এইটো 5 daysত মই আপোনালোকৰ কমপ্লিট কৰাই দিম। ঠিক আছে, জেনেৰেল চায়েন্সৰ মানে আপোনালোকৰ বায়'লজিৰ পৰা কিছুমান সৰু প্ৰশ্ন দিয়ে, বহুত টান প্ৰশ্ন নিদিয়ে, কাৰণ 10th লেভেলৰ ক্লাছ 10লৈকে যিখিনি পঢ়িছে তাৰ ওপৰতহে আহিব। বায়'লজিৰ আহে, অকণমান কেমেষ্ট্ৰিৰো আহে। ঠিক আছে, বেছি কুৱেশ্যনো নাহে। তো সেইখিনি মই দি দিম, 3টামান দিন লাগিব বা 4টা দিন দিম, কম্পিউটাৰ 1টা দিন দিম। অ'কে, কমপ্লিট হৈ যাব। তো 15 days হৈ গ'ল। তাৰপাছত থাকিব কাৰেণ্ট এফেয়াৰ্ছ। আৰু কাৰেণ্ট এফেয়াৰ্ছ মই এতিয়ালৈকে একো প্ৰত্যেক মাহে পঢ়িবলৈ যিহেতু কোৱা নাই। কাৰেণ্ট এফেয়াৰ্ছ শেষত আপোনালোকে 5 দিন মান কি কৰিব, এইটো আপোনালোকক মই দেখাইহে দিম। এইটো আপোনালোকে লাষ্ট 2 yearsৰ কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব। মানে আপুনি 2027 পৰীক্ষা দিব ন, 2025 2026 এইকেইটা 2টা বছৰৰ মানে কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব। আৰু মই বহুত বেছি ইম্পৰ্টেণ্ট যিখিনি হয় এই 5 দিনত মই সেইখিনি দি দিম। অ'কে, আৰু আসাম জিকে, অনলি আসামৰ ওপৰত কিছুমান থাকে কুৱেশ্যন। তো সেইখিনি মই 5টা দিনত ডিছকাছ কৰিম, অকল আসাম জিকে। ঠিক আছে, আসাম জিকে তো হৈ গ'ল। 6টা মাহ কমপ্লিট হৈ গ'ল। ইয়াত আপোনালোকৰ বহুত থাকিব দেই আৰু টপিক। এইটো মানে নাভাবিব যে বাকীখিনি ক'ত গ'ল বুলি টপিক। এইখিনি চব ষ্টেটিকত আহিব, কাৰণ ইয়াত আপোনালোকৰ আৰু এটা থাকে ন, ফাৰ্ষ্ট ইন ইণ্ডিয়াৰ প্ৰথম অমুকটো কি তমুকটো কি, ইয়াৰ পৰা অসমৰ প্ৰথম বঁটা বিজয়ী বিলাকৰ নাম বা অসমৰ প্ৰথম বহুতখিনি প্ৰথম বুলি এটা টপিকে আহি যায়। তো সেইখিনি থাকিব হা। তো 6টা মাহৰ গোটেই চিডিউলটো এনেকুৱা হয়। 6 month হৈ গ'ল আপোনাৰ। তাৰপাছত মোৰ ভিডিঅ' দিয়া বা মোৰ ক্লাছ শেষ হৈ যাব নেকি? নাযায়। 6 monthৰ পাছত যেতিয়া 6 month আপোনালোকৰ কমপ্লিট হৈ গ'ল,
6 months যেতিয়া কমপ্লিট হৈ গ'ল এই 6 months কমপ্লিট হৈ যোৱাৰ পাছত আপোনালোকৰ থাকিব মক টেষ্ট পেপাৰ্ছ বহুত মোক পাই যাব মক টেষ্ট পাই যাব কুৱেশ্যন পেপাৰ পাই যাব টেলিগ্ৰামত পেপাৰ দি দিম টেলিগ্ৰামত পেপাৰ পাব টেলিগ্ৰামত টেলিগ্ৰামত সলিউশনছ আহিব ইউটিউবত ওকে তো ৰেডি কৰাই দিম মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই সুস্থ শৰীৰে এইখিনি কাম কৰিব পাৰো মানে যাতে মই মোৰ যাতে একো মাজত অসুবিধা নহয় মই এইখিনি যাতে যেনেকে প্লেন কৰিছো তেনেকে আপোনালোকলৈ আনিব পাৰো আপোনালোকে আশীৰ্বাদ কৰিব সেইটো কাৰণে কাৰণ কিবা এটা প্লেন কৰি আগবাঢ়িছো হেমতে যদি সব হৈ যায় বহুত ভাল হ'ব ঠিক আছে মই শক্তি গোটাইছো এইখিনি কৰিবলৈ এইখিনিতে মই খালি কেইটামান কথা ক'ম যিকেইটা কথা আপোনালোকে মন দিব লাগিব দেই অকণমান অফ কৰিলো আকৌ অন নকৰিলো এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লগত আসাম পুলিচ সিলেবাস সেম হয় দেই সিলেবাস সেম থাকে ঠিক আছে আপুনি গ্ৰেড 3 আৰু গ্ৰেড 4 দিব আসাম পুলিচ দিব সিলেবাসখন একেখন চালে হৈ যাব এতিয়া মই কম কি টু সাকসেস মই যেতিয়া মানে এডিআৰই চাকৰিটো পাইছো তেতিয়া মই কিছুমান বস্তু নটিচ কৰিছো যে মোৰ লাইফত এনেকুৱা কিছুমান বস্তু আহিছে যিখিনি মানে মই যদি বুজি নাপালোহেঁতেন বা মই যদি নাচালোহেঁতেন তেতিয়াহ'লে হয়তো মই সফল হ'ব নোৱাৰিলোহেঁতেন সেই বস্তুকেইটা কি হয় আপোনালোকক মই ধুনীয়াকৈ কৈ দিছো আপোনালোকে অকণমান চাবচোন নিজৰ ক্ষেত্ৰতো হয় নে নহয় প্ৰথম কথাটো কনসিষ্টেন্সি আৰু এটা বস্তু চাই যাব দেই এতিয়া যে আপোনালোকক কৈ আছে যে আপোনালোকৰ জব আহিব 2 লাখ ভেকেন্সি আপোনালোকে তাৰ কাৰণে আসাম পুলিচতো পাব তাৰ পাছতে এডিআৰইত পাব তাৰ পাছত ডিএমইত আহিব ফৰেষ্টত আহিব ওকে টেটত আহিব তো এনেকুৱা বিভিন্ন ধৰণৰ এক্সাম আহিব তাৰ মিলাই 2 লাখ পাব তো এই 2 লাখৰ কাৰণে কিন্তু এই যিখিনি পৰীক্ষা হ'ব মানে এই পৰীক্ষাখিনি সিলেবাস অলমোস্ট সেমে থাকিব ওকে যিখিনি মই পঢ়াম সেই কোৰ্সতে গোটেইখিনি বস্তু সোমাই থাকিব ওকে আৰু এতিয়া আহিছো মই ইয়ালে এই যে কনসিষ্টেন্সি বুলি ক'লে তাৰ মানে আপোনালোকে কি বুজে এই শব্দটো বহুতে কৈ থাকে কনসিষ্টেন্সি তাৰ মানে কি হয় এইটো কি হয় জানেনে আপোনালোকে ৰেগুলাৰ ষ্টাডি কৰিছে নাই এই ৰেগুলাৰ ষ্টাডিটো হৈছে আপুনি সাপোজ আজি পঢ়িলে ঠিক আছে আজি পঢ়িলে কাইলে আপুনি ক'ৰবাত বিয়া হ'বলৈ গ'ল নাই পঢ়া পৰখিলে আপোনাৰ কিবা এটা পাৰ্টি আছে নাই পঢ়া তাৰ পিছদিনাখন পঢ়িবলৈ যেতিয়া আহে এইখিনি যিখিনি পঢ়িছিলে অলমোস্ট পাহৰিয়ে যায় মানে এই লিংকটো কাট খাই গুচি যায় নহয় পাহৰিয়ে যায় তো কি হয় আপুনি বিয়া সকাম খাবলৈও যদি গৈছে ক'ৰবাত যদি ফুৰিবলৈও গৈছে তেতিয়া আপুনি অন্তত ঘূৰি আহি ৰাতিলে হ'লেও 1 আৱাৰ ডেইলি পঢ়িবলৈ চেষ্টা কৰিব সেইটো আপুনি ডাইৰেক্টলি যদি পঢ়িব পৰা নাই পঢ়া টেবুলত বহি পঢ়িলেহে যে পঢ়া হয় সেইটো নহয় আপুনি মোবাইলত পঢ়িব পাৰে মোবাইলত আপোনালোকৰ ক্লাছেছ বিলাক চলি থাকে ক্লাছেছ থাকে ইউটিউব ক্লাছেছ বা আপোনালোকৰ যদি কোৰ্স লৈ থৈছে কোৰ্সৰ ক্লাছ থাকে বা আপোনালোকে যদি টেলিগ্ৰাম জইন কৰি থৈছে টেলিগ্ৰামত আপোনালোকৰ বিভিন্ন মক টেষ্ট আহি থাকে টেলিগ্ৰামৰ মক টেষ্ট তো বিভিন্ন যিকোনো প্ৰকাৰে মুঠতে পঢ়াখিনিৰ মানে মেথছ ৰিজনিং ইংলিছ জিকে আপোনাৰ ব্ৰেইনত ঘূৰি থাকিব লাগে আৰু তাৰ লগত আপুনি কানেক্ট হৈ থাকিব লাগে ওকে যদি অন্তত 1 ঘণ্টা যদি তেনেকেও পঢ়ে তেতিয়াও আপুনি পঢ়াৰ পৰা আঁতৰি নাযায় আৰু সেইটোকে কয় এইটো কনসিষ্টেন্সি ঠিক আছে আজি যদি নাই পঢ়া কাইলৈ যদি নাই পঢ়া পিছদিনাখন আপোনাৰ পঢ়িবলৈ এলাহ লাগিবই আজি যদি এটা ক্লাছ নকৰে কাইলৈ যদি নকৰে নেক্সট ডে আপোনাৰ এটা অসুবিধা আপুনি পাবই পঢ়াটোৰ চেইনটো ব্ৰেক হ'বলৈ নিদিব ওকে তাৰ পাছত এটা কওঁ ডিস্ট্ৰেকশনছ এইটো বহুত ডাঙৰ বস্তু ডিস্ট্ৰেকশনছ দিবলৈ আপোনাৰ বহুতখিনি বস্তু আপোনাৰ লাইফত আহে কিছুমান এনেকুৱা ফ্ৰেণ্ডছ আছে যিয়ে আপোনাক বিভিন্ন ধৰণৰ কথা কৈ ডিস্ট্ৰেকশনছ আনিবলৈ চেষ্টা কৰিব কিছুমান ৰিলেটিভছ আছে তেওঁলোকৰ ফোনবিলাক পৰাপক্ষত এভয়েড কৰি ৰাখি চলিব মই যেটো কৰিছিলো দেই আৰু কিছুমান এনেকুৱা হয় মিসআন্ডাৰষ্টেণ্ডিং যেতিয়া হৈ যায় মিসআন্ডাৰষ্টেণ্ডিং হেতু আপোনাৰ ফ্যামিলি মানুহৰ লগত হ'ব পাৰে নেবাৰছৰ লগত হ'ব পাৰে ফ্ৰেণ্ডৰ লগত হ'ব পাৰে বা আপোনাৰ যদি লাভ লাইফ আছে তো তেওঁলোকৰ ফালৰ পৰা হ'ব পাৰে ওকে যদি মিসআন্ডাৰষ্টেণ্ডিং আহি যায় বা কাজিয়া পেচাল হৈ যায় তেতিয়া আপোনালোকৰ বহুত বেছি লোকসান হয় ঘৰত মন নবহে বাহিৰলৈ গলেও শান্তি নাপায় পঢ়াত মন নবহে গতিকে এই বস্তুখিনিৰ পৰা অলপমান বাছি চলিব নিজক মানে বচাই চলিব পৰাপক্ষত যিবিলাক মানে এনেকুৱা ধৰণৰ মানুহে আপোনাৰ পঢ়াৰ পৰা আপোনাৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব চেষ্টা কৰে তেওঁলোকক এভয়েড কৰি চলিব ফোন কল বিলাকৰ পৰা আঁতৰি থাকিব সোশ্যাল মিডিয়াৰ পৰা আঁতৰি থাকিব
তাৰপাছত আহে ফেমিলি প্ৰেছাৰ। এইটো বহুত মানে চবে ভুগি থকা এটা বস্তু। কি হয় জানেনে, আপুনি যদি ADRE 2.0 ফেইল কৰিছে, তেতিয়া ADRE 3.0 যেতিয়া দিবলৈ লৈছে, সিমানখিনি ছাপৰ্ট আপুনি নাপায় যিমানখিনি এইটো সময়ত পাইছিলে। প্ৰথম যেতিয়া দিব লওঁতে আপোনাক কোৰ্চ কিনি দিছে, ঘৰৰ মানুহে পঢ়িবলৈ পৰিৱেশ দিছে, বহুত সুবিধা দিছে, কিন্তু আপুনি যদি ৰিজাল্ট আনি দিব পৰা নাই, তেওঁলোকৰ বিশ্বাসটো হয়তো ক'ৰবাত ভাগি যায়। তেতিয়া কি হয়, নেক্সট যেতিয়া পৰীক্ষালৈ পঢ়ে আপোনালোকৰ কথা শুনায়, ঠিক আছে, মানে এনেই পঢ়া দেখুৱাই আছো, পঢ়াই নাই, তহঁতি মন দি নপঢ়, অমুক তমুক ঢেৰ কথা কৈ দিয়ে। এইটো ফেমিলি এটা প্ৰেছাৰ থাকেই। তাৰপাছত আপোনাৰ যদি আপুনি বিবাহৰ উপযোগী হৈছে, তেতিয়াহ'লে আপোনাৰ বিয়াৰ প্ৰেছাৰ থাকে, মেৰিজ, ল'ৰা বা ছোৱালী দুইজনৰ ক্ষেত্ৰতে কৈছো, তো বিয়াৰ প্ৰেছাৰ থাকে। অ'কে, তো আপোনাৰ পঢ়াত মানে ষ্টাডিৰ পৰা আপোনাৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায়। তাৰপাছত কি হয়, যদি আপুনি মেৰিড হৈ গ'ল, তেতিয়া আপোনাৰ বেবীৰ কথা ক'ব, ঠিক আছে, বা আপোনাৰ আলহী দুলহী ঘৰত আহি থাকিব, ঘৰৰ কাম থাকিব, তো এইবিলাকে আপোনাৰ পঢ়াৰ পৰা মাইণ্ডটো আঁতৰাই আনে, পঢ়িবলৈ আপোনাক সময় নিদিয়ে, ঠিক আছে। তো এইকেইটা মানে একদম বেছিক আৰু যিখিনি হৈয়ে থাকে। বা আপোনাৰ যদি নিজৰ বেবী আছে, তো সেই ফেমিলি আৰু উইথ বেবী, তেতিয়াহ'লে আপুনি নিজে বুজি পাইছে কিমান বেছি মানে এটা প্ৰেছাৰ আহি যায় আপোনাৰ। তো কি হয়, এইখিনিতে মই এটা কথা কৈ থৈ যাওঁ, কিছুমান ল'ৰা ছোৱালী থাকে যাৰ আপোনাৰ পঢ়াত ইমান মন নবহে দেই, মানে পঢ়িবলৈ মন নকৰে, বা কিছুমানে ব্যৱসায় কৰি ভাল পায়, তেওঁলোকে ব্যৱসায় কৰিবলৈ যেতিয়া যায়, সেইটো লাইন বাছি লয়, তেওঁলোকে অ'কে বাছি লৈ গুচি যায়, তেওঁলোকে ছাকচেছো হয়। যিসকলে পঢ়িবলৈ বিচাৰি থাকে, খুব বেছি মানে পঢ়িবলৈ ধৰক তেওঁলোকে বিচাৰিছে, এটা চাকৰি তেওঁলোকে লাগে বুলি বুজি পাইছে, বা পৰিয়ালৰ বিভিন্ন ধৰণৰ অভাৱ অনাটন দেখি আছে, অ'কে, তো সেইবিলাক যেতিয়া দেখি আছে, তো পঢ়িবলৈ বিচাৰে, কি হয় তেতিয়া সেই সুবিধাখিনি কিন্তু পৰিয়ালৰ মানুহে নিদিয়ে। হয়তো ফাইনেন্সিয়েল প্ৰব্লেম থাকিলে কামলৈ পঠিয়াই দিব, তাৰপাছত আপোনাৰ নহ'লে বা ঘৰত পঢ়িবলৈ যিখিনি সময় দিব লাগে, ঠিক আছে, সেইখিনি সময় তেওঁলোকক নিদিব, বা কিছুমান এনেকুৱা হয় যে যিখিনি কিতাপ কিনি দিব লাগে বা কোৰ্চ তেওঁলোকে ল'ব বিচাৰে সেইখিনি দিব নোৱাৰিব, বা কিছুমানে ইচ্ছা কৰিয়ে পঢ়াত মানে বহিবলৈ নিদিয়ে ঘৰৰ ল'ৰা ছোৱালী বিলাকক, তেনেকুৱা বহুত দেখিছো, বিশেষকে বিয়াৰ পাছত বোৱাৰীজনীকতো মানে বহুতখিনি বাধাই দিয়ে। তো এনেকুৱা নকৰিব, কাৰণ সকলোৱে পঢ়িব নোৱাৰে, কিন্তু যিসকলে পঢ়িব নোৱাৰে বা চাকৰি কৰিবলৈ ইচ্ছুক নহয়, তেওঁলোকক আকৌ মাক দেউতাকে AC লগাই দিয়ে, ৰুমত কোৰ্চ কিনি দিয়ে, পঢ়াৰ ৰুমত সোমোৱাই থৈ দিয়ে, তেওঁলোকে কিন্তু সফল হ'বগে নোৱাৰে, মানে তেওঁলোকৰ ইচ্ছা মনৰ পৰাই নাই। আৰু যাৰ মনৰ পৰা ইচ্ছা আছে কিবা এটা কৰিবলৈ, তেওঁলোকক আপোনালোকে বাধা নিদিব, মানে যিমান পাৰে তেওঁলোকক সহায় কৰিব, ঠিক আছে। এইটো এটা কথা। তাৰপাছত এটা প্ৰব্লেম আহে, এইটো হৈছে ফাইনেন্সিয়েল প্ৰব্লেম। এইটো মইতো চাগে ভালকে নুবুজালেও হ'ব, কাৰণ আজিকালি কি হয়, বহুত EMI থাকে, বহুতৰ মানে পইচা নাথাকে কাৰণে মা দেউতাৰ মেডিচিন কিনিবলৈ অসুবিধা হৈ যায়, মেডিচিন কিনিব নোৱাৰে, EMI চলি থাকে, অ'কে, বা ঘৰখন চলিবলৈ মানে নিজে খোৱা বোৱা কৰিবলৈও ধৰক কিবা এটা কিনিবলৈও পইচা নাথাকে, আনকি মোবাইলৰ ৰিচাৰ্জটো কৰিবলৈও পইচা নাথাকে, মোবাইলৰ ৰিচাৰ্জে নাথাকে, অ'কে, ৰিচাৰ্জে নাথাকে। তো তেনেকুৱাত কি হৈ যায়, ফাইনেন্সিয়েল প্ৰব্লেম থাকিলে মানুহে বেলেগ কামলৈ ওলাই যায়, মানে আপোনাৰ পাৰ্ট টাইম জব নহয় আৰু এইটো, মানে এটা প্ৰাইভেট জবলৈ ওলাই গুচি যায়। তেওঁলোকে জানে তেওঁলোকক এটা চাকৰি লাগে, পাৰ্মানেণ্ট চাকৰি লাগে, কিন্তু তেওঁলোকে প্ৰাইভেট কাম চুজ কৰিব লগা হৈ যায়, কাৰণ তেওঁলোকক পইচা লাগে, ঘৰখন চলিবলৈ পইচা লাগে, বা মা দেউতাক দেখি থাকে যে মেডিচিন নাই, তেওঁলোকৰ মেডিচিন আনিবলৈ পইচা লাগে, বা ভাইটি ভণ্টি আছে ঘৰত, তেওঁলোকৰ অসুবিধা হৈছে, অভাৱ হৈছে, সেইবোৰ দেখি থাকে, তো মানে বহুত যুঁজিব লগা হৈ যায়। মই তেনেকুৱা নিজে দেখি আছো মোৰ চকুৰ আগত, মানে বহুত অসুবিধা হৈছে বহুতৰে। তেওঁলোকে ইচ্ছা নকৰে কাম কৰিবলৈ, পঢ়িবলৈ বিচাৰে, কিন্তু কি হয়, EMI চলি আছে, ঘৰ বনাই আছিলে ধৰক, EMI চলি আছে, নাইবা আপোনাৰ মা দেউতাৰ অসুখ দেখি আছে, তো সেইবিলাক মানে মই নিজে দেখিছো। চ' ফাইনেন্সিয়েল প্ৰব্লেম যেতিয়া হয়, তেতিয়া মানে আপোনালোকৰ কামলৈ যাবই লাগিব, তাৰ মাজতে কিন্তু আপোনালোকে পঢ়িব লাগিব, অন্তত কামৰ পৰা আহি হলেও যিকণ সময় পায় সেইকণ সময় আপোনালোকে পঢ়িব লাগিব, অ'কে। আৰু পৰাপক্ষত বন্ধু বৰ্গৰ সৈতে মানে অলপ পাৰ্টি চাৰ্টি কৰা বা বেছি ফুৰা চকা কৰা, এই প্ৰিপেৰেশ্যন টাইমটোত সেইবিলাক বস্তুৰ পৰা আঁতৰি থাকিব, অযথা টকা পইচা খৰচ নকৰিব। তাৰপাছত কওঁ টাইম মেনেজমেণ্ট। এই যিটো সময় নাই বুলি যে মানুহে কয়, সময় নাই বুলি, তো এই অজুহাতটো দিয়া বন্ধ কৰি দিব দেই। যিদিনাখনে অজুহাতটো মানে বন্ধ হৈ যাব, সেইদিনাখনে আপুনি ছাকচেছ পাব। অজুহাত দি থাকিলে আপুনি অজুহাতে দি থাকিব লাগিব লাইফটোত। সময় মোৰো নাছিলে, যেতিয়া মোৰ এটা বেবী আছিলে, বেবীটোক মই চোৱা চিতা কৰিব লাগে, যেতিয়া মোৰ টকা পইচা নাছিলে, হাতত পইচা নাই, তেতিয়া মই এফালে মোৰ বেবী চাওঁ, চম্ভালিব লাগে, এফালে মই আচাৰ বনাওঁ, আচাৰ বিজনেছ, এফালে মই মেহেন্দি আঁকিবলৈ যাওঁ, কাৰণ জানেই এটা কেঁচুৱা থকা মানে টকা পইচা লাগে মানুহক, ঠিক আছে, ঘৰ চলিবলৈ লাগে, নিজক পইচা লাগে। তো তেতিয়া কি হয়, মই যেতিয়া এইখিনি চম্ভালিও যেতিয়া মই পঢ়িছিলো, তো আপোনালোকে কিয় সময় নাই বুলি কব। মই যেতিয়া মেহেন্দি আঁকিবলৈ যাওঁ, মই 5 ঘণ্টা সময় কাম কৰো, এগৰাকী কইনাক মেহেন্দি আঁকো, তেতিয়া মই সেই বিয়াৰ পৰিৱেশটো উপভোগ কৰি নাথাকো, মানে তেওঁলোকে মিউজিক কৰে বা কিবা কিবি সংগীত পাতে, কিবা কিবি কৰে নহয়, মেহেন্দি টাইমততো ডান্স চান্স বহুত হৈ থাকে, তো মই কি কৰো, হেডফোন লগাই পিনি ক্লাছ শুনি থাকো, যিবিলাক মই তেতিয়া ক্লাছ পঢ়ি আছিলো, মানে য'ৰ পৰা পঢ়ি আছিলো, মই ক্লাছবিলাক শুনি থাকো, আৰু ঘৰত আহি মই জাষ্ট নোট কৰি দিওঁ, তেনেকে কৰি আছিলো। তো সেইভাগে মই টাইম মেনেজ কৰি আছিলো।
আৰু এটা কথা, আপোনাক জব এটা লাগে, এই কথাটো আপুনি মানে যেতিয়া পঢ়ি থাকিব, যেতিয়া শুই থাকিব, যিকোনো সময়ত আপুনি ভাবি থাকিব লাগিব। আপোনাৰ মাইণ্ডত যেতিয়া আহি থাকিব যে মোক চাকৰি এটা লাগে, তো তেতিয়াহে আপুনি সেইটো কাৰণে কেনেকে কষ্ট কৰিব লাগিব সেইটো বুজি পাব। আপুনি যদি অকল এনেকে ভাবি থাকে যে মই এটা পৰীক্ষা দিম, এই পৰীক্ষাটো দিম আৰু মানে সেইটো কাৰণে পঢ়ি আছো, মই এডিআৰি দিম, মই আছাম পুলিচ দিম, সেইকাৰণে পঢ়ি আছো, ন, তেতিয়া আপুনি পৰীক্ষাটো পাছ নকৰে। ঠিক আছে, আপুনি যেতিয়া ক'ব যে মোক চাকৰি লাগে, তেতিয়াহে আপুনি পৰীক্ষা পাছ কৰিব। ঠিক আছে, এনেইতো পৰীক্ষা দিবলৈ চবেই পঢ়ে, কিন্তু চাকৰি পাবলৈ কিমানে পঢ়ে? আপুনি চাকৰি পাবলৈ পঢ়িব লাগিব। আৰু এটা কথা, যেতিয়া আপোনালোকৰ কি হয়, ভেকেঞ্চিটো আহি যায়, তেতিয়া আপোনালোকে চাপ'জ 10,000 আহিলে, 10,000 ভেকেঞ্চি আহিলে, পৰীক্ষা কিমান দিব? 10 লাখহে দিব। অ'কে, তো আপোনালোকৰ আহিয়ে গ'ল নহয় যে 10,000হে পোষ্ট, 10 লাখে পৰীক্ষা দিব, মই পাম জানো? সেই কুৱেশ্যনটো যেতিয়া আহি যায়, বহুত ডাঙৰ কথা। তো আপুনি ভাবিব লাগিব এই 10,000ৰ এটা পোষ্টহে মোক লাগে, এটা পোষ্টহে লাগে, তো এই পোষ্টটো মোৰ, বাকী 9,999টা যোনে লৈ ল'ব। এই এটা পোষ্ট মোৰ, বছ মানে এইটোৱে কথা যে এটা পোষ্ট এইটো মোৰ, এইটোৰ কাৰণে মই যি কৰিব লাগে চব কৰিম, বাকীখিনি কোনে লৈ ল'ব। অ'কে, আৰু কি জানেনে, যেতিয়া আপুনি প্ৰিপেৰেশ্যনত আছে, যেতিয়া আপুনি এটা পৰীক্ষা দিবলৈ গৈ আছে, এটা আপোনাৰ চাকৰি লাগে বুলি আপুনি বুজি পাইছে, তেতিয়া আপোনাৰ মাইণ্ডটো সাংঘাতিকভাৱে পজিটিভ হৈ থাকিব লাগিব। এইটো মই কিয় কৈছো, আপোনাক এনেকুৱা কথা কোৱা মানুহ বহুত ওলাব যে তই পাৰিবিগে জানো, তই দেখোন পৰীক্ষা পাছেই কৰা নাই, বা এনেকে পঢ়িলে মানুহে পৰীক্ষা পাছ নকৰে। তো এইবোৰ কথা বহুতে কয়। এটা সময়ত মোক মোৰ পাপায়ো কৈছিলে, আৰু তেখেতক মই এনেকে সদায় উত্তৰ দিছিলো যে এইবোৰ পঢ়িয়ে জানো ল'ৰা ছোৱালীয়ে পাছ কৰা নাই? কোনোবাই যদি 10 ঘণ্টা পঢ়িছে, মই 12 ঘণ্টা পঢ়িম, মানে মোৰ যদি অলপ মনত কমকে ৰয়, তেতিয়াহ'লে মই আৰু বেছি সময় ৰিভিজন দিম। এবাৰতো মোক বিশ্বাস কৰি চাওক, মানে মোৰ লাগিছে মই পাৰিম। অ'কে, তো সেই কথাখিনি, সেই কনফিডেন্সটো, মানে সেই পজিটিভ ভাইবটো নিজৰ মনত মানে নিজৰ মনৰ ভিতৰত থাকিব লাগিব। যদি আপুনি ভিতৰৰ পৰাই পজিটিভ নহয়, তেতিয়া আপোনাক নিগেটিভিটিয়ে হেঁচা মাৰি ধৰিব। এই যে মানুহবিলাকে কৈ থাকিব যে তই নোৱাৰ, মানে তোৰ দ্বাৰা নহব আৰু আমুক তমুক, এই বস্তুখিনি যেতিয়া আপোনাৰ মাথাত সোমাই যাব নহয়, আপুনি ছাকচেছ হ'ব নোৱাৰে। আপোনাৰ নিজক সদায় পজিটিভ কৰি ৰাখিব লাগিব, যিটো মই কৰিছিলো। মোৰ চাৰিওফালে গোটেই নিগেটিভিটি বহুত বেছি আছিলে, কিন্তু মই নিজে সাংঘাতিকভাৱে পজিটিভ আছিলো। মোক যেতিয়া কোনোবাই কয় যে কিনো পঢ়া দেখুৱাই আছো আমুক তমুক, মানে এনেকেই কয় তেতিয়া। আৰু বোৱাৰী এজনী যদি আৰু এনেকে সোমাই থাকে পঢ়াত লৈ, সেইটোতো কবই, কোনোবাই নহয় কোনোবাই কব, কিন্তু মোৰ ঘৰখনে ইমান নকয়। তো কি হয়, তেতিয়া মই এটাই উত্তৰ দিওঁ যে মোৰ লাগিছে, মানে মোৰ এবাৰ ক্লিয়াৰ হ'ব লাগে, মোৰ লাগিছে, আৰু মই যিখিনি পঢ়ি আছো মই ৰাইট ৰাস্তাতে গৈ আছো। মানে সেইটো মোৰ কনফিডেন্স আহি গৈছে যে মই যিটো ট্ৰেকত গৈ আছো, এইটো ট্ৰেকটো মানে সঠিক হয়, আৰু এইটো ট্ৰেকত যদি মই আৰু কষ্ট কৰি গৈ থাকো, মই এক্সামটো কোৱালিফাই হৈ যামগে। সিমানকণ কনফিডেন্স কিন্তু আপোনালোকৰ এক্সামৰ 2 মাহ মান আগত আহি যাব লাগিব, তেতিয়াহে আপুনি সেইটো পাবগে মানে। তো সেই ৱেটোৱে মই দেখাই যাম, কেনেকে মই সেইখিনি কনফিডেন্স আনিছো, কেনেকে মই পাৰিছিলো। তো আপোনালোকে মোৰ লগত খালি মনোযোগেৰে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকেও সেই সময়টো পাবগে মানে। মোৰ ভিডিঅ'টো ইমানেই আছিলে, যিহেতু মই কৈ আছিলো যে লাইভ দিম, কিন্তু মোৰ কি হ'ল জানেনে, ৱাইফাইটো মানে ইভিনিং টাইমত এই 7 মান বজাৰ পৰা ৰেড হৈ যায়, ইমানেই মানে নেটৱৰ্ক টানিব নোৱাৰে। তো লাইভটো দিলে একদম কাট মানে হৈ যাব, তো অসুবিধা পাব আপোনালোকে। মই ৰেকৰ্ডিং কৰি আপোনালোকলৈ এৰিবলৈ বিচাৰিছো, আৰু এনেকে মই কণ্টিনিউ কৰিম। কাইলৈ পৰা মোৰ ক্লাছবিলাক আহিব, আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে, বা আপোনালোকৰ মানে মনত এটা সাহস আহিছে নে নাই যে আপোনালোকেও পাৰিব, আপোনালোকেও এটা চাকৰি পাব, এই সাহসটো আপোনালোকৰ আহিছে নাই, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই আগতেও কৈছো মই যিহেতু মানে বস্তুখিনি অলপ মেপিঙৰ থ্ৰু দি বেছি ইজি পাইছিলো পঢ়ি, তো আপোনালোকক মই সেইটো প্ৰচেছত লৈ যাম, মানে লাইন বাই লাইন জিকে পঢ়াতকৈ জিকেটো সেইকাৰণে শেষলৈ ৰাখিছো, গোটেইখিনি মেপিঙত যাব যিহেতু। মেথছ, ইংলিছ, ৰিজনিংটো আগতে কমপ্লিট কৰাই দিম, আৰু জিকেটো একদম শেষত বহুত ভালকে কৰাম। ঠিক আছে, মানে এখন মেপ লৈ লোৱাৰ লগে লগে তাত হয়তো 5টা 6টাকে টপিক সোমাই যাব, মই এনেকে কৰাম। গতিকে সেইটো কাৰণে মোৰ লগত থাকিব, আৰু এবাৰ বিশ্বাস ৰাখক, নিজৰ ওপৰতো ৰাখক, মোৰ ওপৰতো ৰাখক। ঠিক আছে, আৰু পঢ়াত সময় দিয়ক, অযথা সময় নষ্ট নকৰিব, পঢ়াত সময় দিয়ক। কাৰণ বুজি পাওঁ এটা মানে প্ৰিপেৰেশ্যন টাইমত, বা এটা মানে চাকৰি এটা লাগে বুলি ষ্ট্ৰাগল কৰি থকা সময়ত মানে মানসিক অৱস্থা মানুহৰ কেনেকুৱা থাকে, এইটো মই বুজি পাওঁ। চ' এতিয়া মই বহুতখিনি সুখী সেইটো ক্ষেত্ৰত, যে কিবা এটা মই পাইছো, কিন্তু আৰু আগলৈ যাবলৈ আছে, তাৰ কাৰণে কষ্টও কৰি আছো, কৰিব লাগিব আৰু। কিন্তু বহুতখিনি মই এতিয়া সুখী, মানে এটা মই ষ্টেজত আহি, এটা মানে ষ্টেজ মই পাইছোহি, যিটো ষ্টেজত মই অলপ চলপ হলেও মোৰ সেই মনত যে আহি আছিলে মানে হেৰিবিলাক, মোৰ যিবিলাক সপোন আছিলে ধৰক, বা সমস্যাবিলাক মই দেখি আছিলো চকুৰ আগত, মোৰ পৰিয়ালৰ সমস্যা বা কিবা কিবি অভাৱ অনুভৱ, এইবিলাক, তো এইখিনি মই লাহে লাহে মানে ঠিক কৰি আছো, পাৰিছো মানে কৰিব। চ' তেনেকুৱা হয়, আপোনালোকৰো যিবিলাক ধৰক অভাৱ আছে ঘৰৰ, বা যিবিলাক আপুনি সমস্যা দেখি আছে, এইবিলাক আপোনাৰ এই কষ্টখিনিয়ে কিন্তু এদিন আঁতৰাব পাৰিব। ঠিক আছে, ঘৰৰ পৰিয়ালৰ মা দেউতাৰ মুখত, বা পৰিয়ালৰ আপোনজনৰ মুখত হয়তো আপোনাৰ এই কষ্টখিনিয়ে এদিন হাঁহি আনি দিব পাৰিব। আৰু ইয়াতকেনো বেছি ডাঙৰ সফলতা কি থাকিব পাৰে, মানে ইয়াতকে সুখ আৰু আমাৰ কাৰণে কি থাকিব পাৰে। তো মই সেইখিনিয়ে কলো, আপোনালোকে ভালকে পঢ়িব, আৰু মোৰ চেনেলটো ভালকে চাই যাব, যিহেতু মই লগত থাকিম শেষলৈকে। মই
লগ দিম স্কিল টেষ্টলৈকে যদি আপোনালোকে ভালকে পঢ়ে ঠিক আছে হোৱাটছএপ গ্ৰুপ এতিয়ালৈকে বনোৱা নাই মই অলপমান চাই লওঁ কোনে কোনে ভালকে পঢ়ে তো তেওঁলোক যিসকলে বেছি চিৰিয়াছ ভালকে পঢ়ে তেওঁলোকক লৈহে মই হোৱাটছএপ গ্ৰুপত আহিম তেওঁলোকৰ লগত যিহেতু মই শেষলৈকে থাকিম তো ইমানে আছিলে বাকী কিবা যদি আপোনালোকৰ ছাজেশ্যন আছে কিবা যদি ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে থেংক ইউ